নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম ইতিমধ্যে অসম পুলিচৰ এসআই পদবিলাকৰ ৰিটেন এক্সামৰ বাবে কালি এডমিট কাৰ্ড মুকলি কৰা হ'ল 5 জানুৱাৰী 2025 ত অসম পুলিচৰ এসআই পদবিলাকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব 10টা বজাৰ পৰা 12টা বজালৈকে বাকি কনষ্টেবল লেভেলৰ যিখিনি ভেকেন্সি আছে যেনে এবিএন ইবি কনষ্টেবল এপিআৰ বুটমেন ড্ৰাইভাৰ কনষ্টেবল হে পদবিলাকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব 2025 চনৰ 23 মাৰ্চ তাৰিখে 10টা বজাৰ পৰা 12টা বজালৈকে সানডে এদি বিষয় আপোনালোকে গম পালে যি সকল ক্যান্ডিডেটে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকত যদি ফিজিক্যাল টেষ্ট কোৱালিফাই কৰি থৈছে তেতিয়াহলে আপোনালোকে ভালকে ৰিটেন এক্সামৰ কাৰণে আপোনালোকে তৈয়াৰী কৰক কাৰণ আপোনালোকৰ হাতত একেবাৰে টাইম কম আছে বাকি ইয়াৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট খুব কম দিনৰ ভিতৰতে আপোনালোকে পাই যাব অসম পুলিচৰ এছএলপিআৰবি অফিচিয়েল সাইটত হয়তো জানুৱাৰী মাহতে আপোনালোকে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট আপোনালোকে পাই যাব যদি আপোনালোকৰ ফিজিক্যাল টেষ্টত যদি আপোনালোকে এটা ভাল মাৰ্কস পাই থৈছে তেতিয়াহলে ভালকে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক আৰু বহু ক্যান্ডিডেটে হয়তো মনতে ভাবি আছে যে কাট অফ এবা কিমান যাব যেহেতু চাওক আমি কাট অফৰ ওপৰত আপোনালোকক হয়তো এটা ভিডিও দিব পাৰো কাৰণ এখন ডিস্ট্ৰিক্টৰ কাট অফ ইখন ডিস্ট্ৰিক্টত নিমিলে কাৰণ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাট অফ বেলেগ বেলেগকে যাব নিশ্চয় গম পাইছে ভেকেন্সিও আপোনালোকৰ এখন ডিস্ট্ৰিক্টত হয়তো কিছুমান ডিস্ট্ৰিক্টত কম থাকিব কিছুমান ডিস্ট্ৰিক্টত ভেকেন্সিও আপোনালোকৰ বেছি থাকিব কাৰণ এখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজৰ ভেকেন্সি এখিনি ষ্টেট ওয়াইজৰ ভেকেন্সি নহয় প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাট অফ বেলেগ বেলেগ হ'ব হেকানে হয়তো আপোনালোকক ডাইৰেক্টলি এটা কাট অফৰ ওপৰত ভিডিও দিব নোৱাৰো কাৰণ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাট অফ বেলেগ বেলেগকে যাব জাস্ট এটা অনুমানিক আপোনালোকক দি দিয়া হ'ব কাট অফৰ বিষয় কিন্তু জাস্ট হেখন এখন ডিস্ট্ৰিক্টে হয়তো হেখন হেতু কাট অফ যাব কিন্তু বাকি ডিস্ট্ৰিক্টৰ কাট অফ হয়তো ওপৰটো যাব পাৰে তলটো যাব পাৰে আপোনালোকৰ ডিস্ট্ৰিক্টখনত যদি 28 নম্বৰ গৈছে তেতিয়া হলে বেলেগ এখন ডিস্ট্ৰিক্টৰ হয়তো 30 নম্বৰ কাট অফ যাব পাৰে হেকানে আপোনালোকক কাট অফৰ ওপৰত ভিডিও দিয়া নাই এটো কাৰণে কাৰণ কাট অফ কিমান যাব কোনো ক'ব নোৱাৰে বাকি যি সকল ক্যান্ডিডেটে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিছে তেওঁলোকে ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক নাম নাহিব বুলি আপোনালোকে নপহাকে নাথাকিব কাৰণ পিছত আপোনালোকে পস্তাই যাব কাৰণ এটা পোষ্ট এগেইনষ্টত 5 জন ক্যান্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব যেহেতু আপোনালোকে চাই লওক এটা পোষ্ট এগেইনষ্টত 5 জন ক্যান্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব ৰিটেন এক্সামৰ মাৰ্কস 50 মাৰ্কস থাকিব প্ৰত্যেকটো কোৱেশ্যনতে হাফ মাৰ্ককে থাকিব 100টা কোৱেশ্যন আহিব এটো বিষয় আপোনালোকে গম পালে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামত 2 ঘণ্টা টাইম দিয়া হ'ব ইয়াতে জেনাৰেল নলেজৰ কোৱেশ্যন আহিব ম্যাথছৰ কোৱেশ্যন আহিব ৰিজনিংৰ কোৱেশ্যন আহিব জেনাৰেল ইংলিছৰ কোৱেশ্যন আহিব হে পদবিলাকৰ ৰিটেন এক্সামত যদি আপোনালোকে কোৱালিফাই কৰিম বুলি ভাবিছে তেতিয়ালে ভালকে এতিয়া ৰিটেন এক্সামৰ কাৰণে আপোনালোকে তৈয়াৰী কৰিব লাগিব কাৰণ বহু ক্যান্ডিডেটে হয়তো ফিজিক্যাল টেষ্টত এটা ভাল মাৰ্কস পাই থৈছে কিন্তু ৰিটেন এক্সামত বহু ক্যান্ডিডেটে হয়তো ফেল হৈ যায় কাৰণ তেওঁলোকে ভালকে নপঢ়া কাৰণে তেওঁলোকে হয়তো ফেল হৈ যায় হেকাৰণে আপোনালোকৰ হাতৰ মুঠিত আপোনালোকৰ চাকৰিটো আছে কনষ্টেবল লেভেলৰ যি সকল ক্যান্ডিডেটে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিছে যদি এটা মাৰ্কস ভাল পাই থৈছে তেতিয়ালে আপোনালোকৰ হাতৰ মুঠিত আপোনালোকৰ চাকৰিটো আছে ভালকে পঢ়িলে আপোনালোকে চাকৰি পাব আৰু বেয়াকে পঢ়িলে আপোনালোকে চাকৰি নাপায় কাৰণ যোনে ভালকে পঢ়িব তেওঁ চাকৰি পাবই কাৰণ এটো আপোনালোকৰ হাতৰ মুঠিত কাৰণ ভালকে পঢ়িলে আপোনালোকে চাকৰি পাবই তাৰ বাবে আপোনালোকৰ বাবে এটা বেজ এপ্লিকেশন লৈ আহিছো যিটো এপৰ মাধ্যমত আপোনালোকে অসম পুলিচৰ কনষ্টেবল লেভেলৰ ৰিটেন এক্সামৰ বাবে আপোনালোকে 100% আপোনালোকে ভালকে তৈয়াৰী কৰিব পাৰিব ইয়াতে আপোনালোকে ম্যাথছৰ কোৱেশ্যন পাব ৰিজনিংৰ কোৱেশ্যন পাই যাব জেনাৰেল নলেজৰ কোৱেশ্যন পাব আপোনালোকে পৰাপক্ষত প্লে ষ্টৰটো আপোনালোকে অন কৰক অন কৰি মই আপোনালোকক দেখাই দিছো এপটো কেনেকৈ আপোনালোকে চলাব বা কেনেকৈ ডাউনলোড কৰিব কেনেকৈ আপোনালোকে কোৱেশ্যন বিলাক চাব কেনেকৈ মক টেষ্ট দিব মই আপোনালোকক দেখাই দিছো আৰু লগতে অসম পুলিচৰ আগতে হোৱা কোৱেশ্যন পেপাৰ আপোনালোকে এই এপটোত আপোনালোকে পাই যাব ৰিষ্টাডি এপটো ডাউনলোড কৰিবলৈ হলে আপোনালোকে নিজৰ মোবাইলৰ গুগল প্লে ষ্টৰটো আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত সাৰ্চ কৰিব ৰিষ্টাডি এপটো আহি যাব তাৰ পিছত আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছতে ওপেন অপচনটোত ক্লিক কৰি দিব ওপেন অপচনটো ক্লিক কৰাৰ পিছতে নিজৰ মোবাইল নম্বৰটো আপোনালোকে বহাই দিব লগইন কৰি দিয়াৰ পিছত ডাইৰেক্টলি আপোনালোকৰ অটোমেটিকলি ভেৰিফাই হৈ যাব ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি ৰিষ্টাডি এপটো খোল খাই যাব ইয়াতে আপোনালোকে ধুনিয়াকে ক্যাটেগৰি বিলাক আপোনালোকে চেক কৰি ল'ব পাইব ইয়াতে জেনাৰেল নলেজৰ চেপ্টাৰ বিলাক যদি আপোনালোকে চাব বিচাৰে জেনাৰেল নলেজৰ চেপ্টাৰ বিলাক আপোনালোকে ধুনিয়াকে চাব পাৰিব ৰিজনিংৰ চেপ্টাৰ বিলাক যদি আপোনালোকে চাব বিচাৰে ৰিজনিংৰ চেপ্টাৰ বিলাক আপোনালোকে চাব পাৰিব ইংলিছৰ চেপ্টাৰ বিলাক যদি চাব বিচাৰে ইংলিছৰ চেপ্টাৰ বিলাকো আপোনালোকে ধুনিয়াকে চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ চেপ্টাৰ বিলাক যদি চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ চেপ্টাৰ বিলাকো আপোনালোকে চাব পাৰিব বাকি যি আপোনালোকৰ মক টেষ্ট আপোনালোকৰ অসম পুলিচৰ এবিএন ইবি কনষ্টেবল আৰু অসম পুলিচৰ এসআই বিলাকৰ বাবে মডেল পেপাৰ বনোৱা হৈছে ইয়াতে 5খনকৈ ইয়াতে আপোনালোকে দেখিছে আসাম পুলিচ মডেল পেপাৰ ইয়াতে আসাম পুলিচত ক্লিক কৰি দিয়া পিছতে আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ
সাব ইন্সপেক্টৰ ABN UB তাৰ বাবে মডেল পেপাৰ বনোৱা হৈছে 5খন ইয়াতে 5খনকৈ আপোনালোকে মডেল পেপাৰ পাব ইয়াতে টোটাল কুৱেশ্যন 100টা টাইম দিয়া হ'ব 120 মিনিট ইয়াতে আপোনালোকে মডেল পেপাৰত ক্লিক কৰি আপোনালোকে মক টেষ্ট আপোনালোকে দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে দেখিছে অসমৰ সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াতে আপোনালোকে ৰাইট অপচনটোত ক্লিক কৰি দিব আৰু নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি আপোনালোকে মক টেষ্টৰ ষ্টাইলত আপোনালোকে দি যাব পাৰিব এই বিষয়ে আপোনালোকে গম পালে মডেল পেপাৰ বিষয়ে আপোনালোকে গম পালে এসআই মডেল পেপাৰ বিষয়ে আপোনালোকে গম পালে বাকি কনষ্টেবল ABN UB মডেল পেপাৰ ইয়াতে ABN UB কনষ্টেবলৰ বাবে প্ৰায় 5খন মডেল পেপাৰ বনোৱা হৈছে টোটাল কুৱেশ্যন 100টা আছে বাকি টাইম দিয়া হ'ব 120 মিনিট ইয়াতে অসম পুলিচৰ কনষ্টেবল লেভেলৰ মডেল পেপাৰ বিলাক আপোনালোকে ধুনীয়াকৈ চাব ইয়াতে 5খন মডেল পেপাৰ বনোৱা হৈছে ইয়াতে মডেল পেপাৰ বিলাক আপোনালোকে চাব আৰু কুৱেশ্যন বিলাকো আপোনালোকে ইয়াতে দেখিছে কুৱেশ্যন বিলাকো এনেকুৱা ধৰণে আপোনালোকে চাই আপোনালোকে গৈ থাকিব পাৰিব ইয়াতে আপোনালোকৰ কুৱেশ্যন বিলাক ধুনীয়াকৈ আপোনালোকে চাই গৈ থাকিব পাৰিব বাকি এতিয়া নেক্সট PYQ অসম পুলিচৰ আগতে হোৱা কুৱেশ্যন পেপাৰো আপোনালোকে ইয়াতে পাই যাব ইয়াতে আপোনালোকে দেখিছে PYQ মক টেষ্ট আসাম পুলিচত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে আসাম পুলিচ 2022ৰ সাব ইন্সপেক্টৰ মেমৰি বিচাৰত 100টা কুৱেশ্যন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকে মক টেষ্টৰ ষ্টাইলত দিবলৈ বিচাৰিলে ইয়াতে আই একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে কনফাৰ্মেশ্যনটো ক্লিক কৰাৰ পিছতে আপোনালোকে কুৱেশ্যন এনসাৰ বিলাক আপোনালোকে এটেম্প কৰিব পাৰিব ইয়াতে আপোনালোকে শুদ্ধ এনসাৰটো আপোনালোকে দি যাব আপোনালোকে মক টেষ্টৰ ষ্টাইলত আপোনালোকে ধুনীয়াকৈ দি যাব পাৰিব আৰু যদি আপোনালোকৰ মক টেষ্টত দিওঁতে যদি আপোনালোকৰ ডাইৰেক্টলি ফোন চিন আহি যায় তেতিয়াহ'লে আপোনালোকৰ অশুদ্ধ আৰু যদি আপোনালোকৰ গ্ৰীন কালাৰ যদি আহি যায় তেতিয়াহ'লে আপোনালোকৰ সেই কুৱেশ্যনটো শুদ্ধ এনেকুৱা ধৰণে আপোনালোকৰ কুৱেশ্যন এনসাৰ বিলাক আপোনালোকে এটেম্প কৰিব পাৰিব এইখিনি আপোনালোকৰ মেমৰি বিচাৰত আৰু PYQ কুৱেশ্যনৰ বিষয়ে আপোনালোকে গম পালে বাকি যি আপোনালোকৰ অসম পুলিচৰ ABN UB 2025ৰ বাবে 10000 MCQ বনোৱা হৈছে ইয়াতে আপোনালোকৰ ওয়াৰ্ল্ড জিকে ইন্ডিয়ান জিকে আসাম জিকে মডেল পেপাৰো আপোনালোকে পাই যাব ইয়াতে আপোনালোকে দেখিছে 10000 MCQ টাইপত বনোৱা হৈছে আসাম পুলিচ ABN UB 2025ৰ ৰিটেন এক্সাম হ'ব ইয়াতে আপোনালোকে দেখিছে ইয়াতে বেনাৰখনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চেপ্টাৰ বিলাক ধুনীয়াকৈ আহি যাব কোৰ্স কেটেগৰী ধুনীয়াকৈ চেপ্টাৰ বিলাক আহি যাব ইয়াতে ওয়াৰ্ল্ড জিঅগ্ৰাফি পাই যাব ওয়াৰ্ল্ড হিষ্ট্ৰী পাই যাব ইণ্ডিয়ান জিঅগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি ইয়াতে আপোনালোকৰ ধুনীয়াকৈ গোটেইখিনি চেপ্টাৰ আপোনালোকে পাই যাব আৰু স্পৰ্ট জিকে স্পৰ্টৰ কুৱেশ্যনো আহে অসম পুলিচৰ ABN UB কনষ্টেবলতো আহি যায় SIও আহি যায় ইয়াতে স্পৰ্ট জিকে কুৱেশ্যনখিনি আপোনালোকে যদি এটেম্প কৰিব বিচাৰে ইয়াতে দেখিছে অলিম্পিকৰ কাৰণে 25টা কুৱেশ্যন বনোৱা হৈছে ইয়াতে অলিম্পিকৰ কুৱেশ্যন বিলাক আপোনালোকে ধুনীয়াকৈ আপোনালোকে এটেম্প কৰি যাব পাৰিব ইয়াতে আপোনালোকে দেখিছে কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল ইয়াতে শুদ্ধ এনসাৰটো আপোনালোকে ধুনীয়াকৈ টিক মাৰ্ক মাৰি দিব ইয়াতে 19 চনত ইয়াতে এটেম্প কৰিছিল বুলি ইয়াতে আহিছে ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব পেৰিছৰহত ইয়াতে আপোনালোকে এই কুৱেশ্যনটো শুদ্ধ যদি আপোনালোকৰ অশুদ্ধ হয় তেতিয়াহ'লে আপোনালোকৰ ৰেড কালাৰ আহিব ইয়াতে আপোনালোকে দেখিছে অশুদ্ধ হ'লে আপোনালোকৰ ৰেড কালাৰ আহিব ইয়াতে আপোনালোকে ধুনীয়াকৈ কুৱেশ্যন এনসাৰ বিলাক আপোনালোকে এটেম্প কৰিব পাৰিব ইয়াতে চেপ্টাৰ ওয়াইজত আপোনালোকক দিয়া হৈছে ইয়াতে আসাম হিষ্ট্ৰী কুৱেশ্যন বিলাক আপোনালোকে যদি মক টেষ্টৰ ষ্টাইলত আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মক টেষ্টৰ ষ্টাইলত আপোনালোকে আসাম হিষ্ট্ৰী কুৱেশ্যন বিলাকো আপোনালোকে ধুনীয়াকৈ মক টেষ্টৰ ষ্টাইলত আপোনালোকে দিব পাৰিব যদি শুদ্ধটো আপোনালোকে কৰে শুদ্ধ পাই যাব যদি অশুদ্ধটো হয় অশুদ্ধ পাই যাব ইয়াতে কুৱেশ্যনটো এনসাৰো পাই যাব আৰু যদি আপোনালোকে অশুদ্ধ কৰে যদি আপোনালোকে দিয়ে তেতিয়াহ'লে অশুদ্ধটো আপোনালোকে ইয়াতে পঞ্চিন আহি যাব ইয়াতে 10000 MCQ কুৱেশ্যন এনসাৰ আপোনালোকে আসামিজ এণ্ড ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব এই কোৰ্সটো বিষয়ে আপোনালোকে গম পালে এতিয়া আপোনালোকৰ ৰিজনিং ইয়াতে ৰিজনিংৰ চেপ্টাৰ বিলাকো আপোনালোকে যদি ল'ব বিচাৰে ৰিজনিংও আপোনালোকে ধুনীয়াকৈ পাই যাব তাৰপৰা ইংলিছ গ্ৰামাৰ অসম পুলিচত ইংলিছ গ্ৰামাৰ আহে ইংলিছ গ্ৰামাৰো পাই যাব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো আপোনালোকে ইয়াতে পাই যাব ইয়াতে নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল আসাম এণ্ড নৰ্থ ইষ্ট টপিক ৱাইজত আপোনালোকে ধুনীয়াকৈ আপোনালোকে পাই যাব ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব আৰু লগতে নেক্সট এতিয়া আপোনালোকে এই কোৰ্সটো ল'বলৈ হ'লে আপোনালোকে 199 টা পে কৰিব লাগিব নিশ্চয় গম পাইছে ইয়াতে অল গোটেইখিনি আপোনালোকে পাই যাব PYQ পাই যাব লগতে মডেল পেপাৰো পাই যাব আৰু লগতে 10000 MCQ পাই যাব 199 কোৰ্সতে আপোনালোকে এতিয়া 199 টো আপোনালোকে পে কেনেকৈ কৰিব মই আপোনালোকক দেখাই দিছো ইয়াতে যদি আপোনালোকে কোৰ্সটো ল'ব বিচাৰে আপোনালোকৰ নিজৰ সুবিধা হ'ব ভালেখিনি যদি এই ৰিষ্টাডি এপটো আপোনালোকে লৈ পিনে যদি এই কোৰ্সটো আপোনালোকে বাই কৰে তেতিয়াহ'লে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে বহুখিনি হেল্প হ'ব এতিয়া আপোনালোকে এই কোৰ্সটো কেনেকৈ বাই কৰিব মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই লওক কোৰ্সটো বাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ ABN UB 2025 এই বেনাৰখনতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে যিকোনো এটা চেপ্টাৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে দেখিছে সোলাৰ সিস্টেম ইয়াতে আপোনালোকে ইয়াতে তলা অপচনটো দেখিছে এই তলা অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে দেখিছে আনলক দিছ মক টেষ্ট বাই নাউত ক্লিক কৰি দিব বাই নাউত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ পাস ইয়াতে 199 এটা প্লেন আপোনালোকে বাই কৰি ল'ব পাৰিব ইয়াতে সিলেক্ট প্লেনত ক্লিক কৰি দিব ইয়াতে প্ৰসিড টু পেড ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে পে কৰিবলৈ আপোনালোকৰ আহি যাব ইয়াতে গুগল পে
বা ফোন পে মাধ্যমতো আপোনালোকে ইয়াতে 199 পে কৰি আপোনালোকে এই এপটো মাধ্যমতে আপোনালোকে ভালকে পঢ়িব পাৰিব ইয়াতে আপোনালোকে দেখিছে চেক আউট প্ৰচিড টু পেমেন্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ পে কৰিবলৈ আহি যাব পেটো আপোনালোকে কৰি ল'ব 199 আপোনালোকে পৰাপক্ষত এই ৰিষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰি লওক আৰু ভালকে আপোনালোকে পঢ়ক আপোনালোকৰ বহুতো সহায় হ'ব সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ